অসমৰ বিষ্ণুপ্ৰিয়া মণিপুৰী কমিউনিটিৰ OBC বুলি আমাক 1996 আমি OBC হিচাপে ষ্টেট লিষ্টত অন্তৰ্ভুক্ত হয় আমাৰ হা সুবিধা অসমৰ OBC তালিকাৰ যেটো আছে সেইটো আমি পাই আছো কিন্তু সেই দিনৰ পৰা আমি কেন্দ্ৰ চৰকাৰৰ OBC তালিকাত আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠীক আজিলৈকে অন্তৰ্ভুক্ত কৰা নাই আমি দীৰ্ঘদিন ধৰি নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী ছাত্ৰ সন্থা বিষ্ণুপ্ৰিয়া মণিপুৰী গণসংগ্ৰাম পৰিষদ আৰু আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী পিপলছ মহাসভা এইটো দাবী লৈ দীৰ্ঘদিন আন্দোলন চলাই আছো আমি চৰকাৰৰ তাত কেন্দ্ৰ চৰকাৰৰ তাত মেমৰেণ্ডাম তাৰ পিছতে দিল্লীতো আমি যন্তৰ মন্তৰত প্ৰধানমন্ত্ৰী অফিচৰ সন্মুখত আমি দুদিনীয়া কৰ্মসূচী 1997 7 আৰু 8 আগষ্ট পালন কৰিছো তাৰ পিছতে ধৰ্ণা আমি বৰাকবেলিত কৰিছো দিছপুৰতো কৰিছো কিন্তু চৰকাৰে আজিলৈকে কেন্দ্ৰ চৰকাৰে আমাৰ এই দাবীটো পূৰণ কৰা নাই চৰকাৰৰ এই অনিচ্ছাৰ পৰিপ্ৰেক্ষিতত আমি বিৰাট দুখ পাইছো আমি বিষ্ণুপ্ৰিয়া মণিপুৰী ৰাইজ যিবিলাক আমি কেন্দ্ৰ চৰকাৰৰ তালিকাত সোমাব পৰা নাই চৰকাৰৰ এইটো বিভাগ আছে এই মন্ত্ৰালয় হৈছে সামাজিক ন্যায় আৰু ক্ষমতায়ন সোশ্যাল জাস্টিস এণ্ড এম্পাৱাৰমেণ্ট কিন্তু আমি আজি দুখৰ সহিত সংবাদ মাধ্যমৰ মুখত আমি ক'বলৈ বাধ্য হৈছো যে আমাক ন্যায় বিচাৰ আমাক দিয়া নাই আমি হেইটোৰ কাৰণে আমি এতিয়া এক প্ৰকাৰ যোৱাকালি ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে আমালোকে প্ৰধানমন্ত্ৰীৰ ওচৰত আমি দাখিল কৰিছো এক প্ৰকাৰ আল্টিমেটাম এটা চৰম পত্ৰ দিছো যে অহা এক মাহৰ ভিতৰত আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী কমিউনিটিটোক যেটো আমি অসমত OBC হিচাপে চিহ্নিত হৈ আছো কেন্দ্ৰ চৰকাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি দাবী জানাইছো আৰু লগতে আমি এইটো প্ৰধানমন্ত্ৰী মহোদয়ক জনাইছো যে এই কেন্দ্ৰ চৰকাৰৰ OBC তালিকাত আমাৰ নাম নাথাকাৰ গতিকে আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ছাত্ৰ ছাত্ৰীবিলাক যিবোৰ উচ্চতৰ শিক্ষা প্ৰতিষ্ঠান কেন্দ্ৰ চৰকাৰৰ দ্বাৰা পৰিচালিত সেইবিলাকক হা সুবিধা পোৱা নাই ভৰ্তিৰ সময়ত হয়ৰাণী হৈ আছে আৰু শিক্ষিত বেকাৰ যুৱক যুৱতী যিবিলাক কেন্দ্ৰ চৰকাৰৰ চাকৰি বিচাৰি আছে ইভেন দে কেনট এপ্লাই ফৰ দ্যাট উইদাউট দ্য সাৰ্টিফিকেট অফ সেন্ট্ৰেল গভৰ্ণমেণ্ট OBC সেইটো কাৰণে আমাৰ সমাজত শিক্ষিত বেকাৰ যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীৰ ভিতৰত বিৰাট এটা হাহাকাৰ পৰিস্থিতি হৈ আছে আমাৰ অসমৰ বিষ্ণুপ্ৰিয়া মণিপুৰী প্ৰায় 1.5 লাখ মানুহ আছে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি কামৰূপ নগাঁও তেজপুৰ যদিও আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আমাৰ মানুহ কম আছে ম্যাক্সিমাম মানুহ আমাৰ বৰাক উপত্যকাত আছে ডেভেলপমেণ্ট কাউন্সিল এতিয়ালৈকে কোনো নটিফিকেশ্যন হোৱা নাই আমি বিষ্ণুপ্ৰিয়া মণিপুৰী অট'নমাছ কাউন্সিলৰ দাবীও কৰিছো আৰু সেইটো লৈ এতিয়া চৰকাৰৰ কি সিদ্ধান্ত সেইটো আমি মানে ওয়েট কৰি আছো উন্নয়ন পৰিষদটো সেইটো কংগ্ৰেছৰ আমলৰ পৰাই আছে সেইটো কাৰণে সেইটো বিচাৰাৰ প্ৰশ্নই নুঠে এতিয়া সৰকাৰে সেই কমিটি আমি অট'নমাছ কাউন্সিল বিচাৰিছো সেইটোৰ কাৰণে যোৱা এক মাহ ধৰি লাগাতাৰ আন্দোলন চলি আছে আমি আল্টিমেটাম দি দিলো আমি চৰকাৰক যে আমি অহা এক মাহ দেখিম এক মাহৰ ভিতৰত যদি কোনো মানে এপ্লিকেবল যত গ্ৰহণযোগ্য এটা সিদ্ধান্ত নলয় সিদ্ধান্ত মানে কি আমাৰ OBC তালিকাত ওলাবই লাগে সেইটো আমি সিদ্ধান্ত লৈছো যে নহলে আমি এক মাহৰ পিছতেই সমগ্ৰ ৰাজ্য জুৰি প্ৰথমতে মশাল মিছিল দি আমি জনজাগৰণ কৰি বিৰাট আন্দোলনৰ মুখামুখিত আমি প্ৰস্তুত হৈছো